আমি যে প্ৰভুৰ প্ৰতি সমৰ্পিত সেইটো কেনেদৰে প্ৰকাশ পাব পাৰে আজিৰে পবিত্ৰ ক্ষণতে উজলি
নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ জোখনৰ প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম জোখন নামৰ পুস্তকখন অধ্যয়ন কৰি আছো যোৱা অনুষ্ঠানত আমি এই প্ৰথম জোখন পুস্তকৰ ৪ নম্বৰ অধ্যায়ৰ ৭ৰ পৰা ১১ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াইছিলো আজিৰ অনুষ্ঠানত আমি এই প্ৰথম জোখন পুস্তকৰ ৪ নম্বৰ অধ্যায়ৰ ১২ৰ পৰা ২১ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম জোখনে আমাক সোঁৱৰাই দিছে যাতে আমি ইজনে সিজনক প্ৰেম কৰো কাৰণ ঈশ্বৰ প্ৰেম আৰু প্ৰেম কৰা প্ৰতিজনে ঈশ্বৰৰ পৰা জন্ম পোৱা আৰু তেওঁলোকে ঈশ্বৰক চিনি পায় বিশ্বাসীসকলে ইজনে সিজনক প্ৰেম কৰিব লাগে আমি যদি আমাক ভাল পোৱা সকলকহে ভাল পাওঁ বা আমি তেওঁলোকক ভাল পোৱাৰ কোনো স্বাৰ্থপৰ উদ্দেশ্য থাকে তেন্তে তাৰ কোনো মূল্য নাই প্ৰভু যীশুৱে কৈছিল যদি তোমালোকে মোক প্ৰেম কৰা তেন্তে মোৰ আজ্ঞাবোৰ পালন কৰা যদি আমি তেওঁক সঁচাকৈয়ে ভাল পাওঁ তেন্তে তেওঁৰ আজ্ঞা পালন কৰি থকা উচিত আমি ইয়াত পৃথিৱীত আন খ্ৰীষ্টীয় ভাইক ঘিন কৰি ঈশ্বৰক ভাল পাওঁ বুলি ক'লে আনে বিশ্বাস নকৰিব যদি আমি আমাৰ জীৱনত আন বিশ্বাসীৰ প্ৰতি প্ৰেম প্ৰদৰ্শন কৰিব নোৱাৰো তেন্তে আমি ঈশ্বৰৰ সন্তান হয় নে নহয় সেই বিষয়ে এটা গুৰুত্বৰ প্ৰশ্ন উত্থাপন হয় প্ৰভু যীশুৱে ক্ৰুচৰ ওপৰৰ পৰাও আনৰ বাবে প্ৰাৰ্থনা কৰি স্বৰ্গীয় প্ৰেমৰ পৰিচয় দিছিল জোহনে কৈছে যে কোনো মানুহেই কোনো সময়ত ঈশ্বৰক দেখা নাই কিন্তু ঈশ্বৰে আজি বিশ্বাসীসকলে ইজনে সিজনক ভাল পোৱাৰ জৰিয়তে নিজকে প্ৰকাশ কৰিব পাৰে যিহেতু সাধাৰণতে জগতখনে যীশুক ঈশ্বৰৰ বাক্যত উপস্থাপন কৰা ধৰণে দেখা নাই গতিকে ঈশ্বৰৰ প্ৰেমৰ বিষয়ে জানিব পৰা একমাত্ৰ উপায় হ'ল তেওঁক প্ৰতিনিধিত্ব কৰা বিশ্বাসীসকলৰ জীৱন খ্ৰীষ্টৰ ক্ৰুচীয় মৃত্যুৰ যোগেৰে ঈশ্বৰে প্ৰেমৰ বিষয়ে জনালে আৰু তেওঁ পবিত্ৰ আত্মাৰ দ্বাৰা আমাৰ বাবে ইয়াক বাস্তৱ কৰি তোলে এতিয়াও এইটো সঁচা যে কোনো লোকেই আচলতে ঈশ্বৰক নিবিচাৰে গতিকে ঈশ্বৰে নিজে মানুহক বিচাৰি নামি আহিছে তেওঁ ২০০০ বছৰ আগতে নামি আহিছিল প্ৰভু যীশু খ্ৰীষ্টৰ ৰূপত নিজকে প্ৰকাশ কৰিছিল কিছুমান কথাৰ প্ৰতি ঈশ্বৰে কেনে অনুভৱ কৰে আমি নাজানো কিছুমান কথাৰ বিষয়ে তেওঁ কি ভাবে আমি নাজানো কিন্তু যেতিয়া আমি প্ৰভু যীশুক অনুসৰণ কৰো আৰু তেওঁৰ কথা শুনিম তেতিয়া জানিব পাৰো ঈশ্বৰে কি ভাবিছে প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ এতিয়া আমি বাইবেল অধ্যয়নৰ পিনে আগবাঢ়ি যাওঁ যোৱা অনুষ্ঠানত আমি প্ৰথম জোহন পুস্তকখনৰ ৪ নম্বৰ অধ্যায়ৰ ১১ নম্বৰ পদলৈকে চালো আৰু এতিয়া ১২ নম্বৰ পদৰ পৰা একেবাৰে ২১ নম্বৰ পদলৈকে আমি চাবলৈ ওলাইছো আমি বাইবেলৰ পৰা পাঠ কৰি যাম অনুগ্ৰহ কৰি আপোনাৰ বাইবেলখন মেলি লওকচোন আৰু যদিহে লগত বাইবেল নাই আমি পাঠ কৰি দিওঁতে মন দি শুনিব এতিয়া পাঠ কৰি দিছো প্ৰথম জোহন ৪ অধ্যায় ১২ নম্বৰ পদ ঈশ্বৰক কোনেও কেতিয়াও দেখা নাই আমি যদি পৰস্পৰে প্ৰেম কৰোঁ তেন্তে ঈশ্বৰ আমাত থাকে আৰু তেওঁৰ প্ৰেম আমাত সিদ্ধ হয় ঈশ্বৰক কোনেও কেতিয়াও দেখা নাই কিছুমান মানুহে এই কথা মানি ল'ব নোখোজে তেওঁলোকে শাস্ত্ৰৰ পৰা কিছুমান উদাহৰণ দি ক'ব খোজে যে কিছুমান মানুহে ঈশ্বৰক দেখা পাইছিল আমি আদমৰ কথা জানো তাৰ পাছত আমি জানো মচীৰ কথা আৰু মচীয়ে ঈশ্বৰৰ সৈতে কথা বতৰা পাতিছিল আকৌ আমি যিচয়াৰ কথাও জানো আমি এই কথাও পাওঁ যে যিহিচকেল ভাৱবাদীয়েও ঈশ্বৰৰ বিশেষ দৰ্শন লাভ কৰিছিল আকৌ ঈশ্বৰে দানিয়েল আৰু তেওঁৰ সংগীসকলৰ আগতো দৰ্শন দিছিল তথাপি ইয়াত জোহনে কৈছে ঈশ্বৰক কোনেও কেতিয়াও দেখা নাই এই বুলি কিন্তু জোহনে এই বুলি কৈয়েই কথাখিনিৰ সামৰণি মৰা নাই তেওঁ এই বুলিও কৈছে কোনেও ঈশ্বৰক কেতিয়াও দেখা নাই পিতৃৰ কোলাত থকা একমাত্ৰ পুত্ৰই তেওঁক প্ৰকাশ কৰিলে জোহনে লিখা শুভবাৰ্তা প্ৰথম অধ্যায় ১৮ পদ অৰ্থাৎ প্ৰভু যীশুৱেই আচলতে পিতৃ ঈশ্বৰক পূৰ্ণ ৰূপত জগতৰ আগত প্ৰকাশ কৰিলে পুৰণি নিয়মৰ দিনত ঈশ্বৰে মানুহৰ আগত কেতিয়াবা কেতিয়াবা দৰ্শন দিছিল ঠিকেই কিন্তু তেওঁলোকে ঈশ্বৰক দেখা নাছিল কাৰণ ঈশ্বৰ আত্মা আৰু তেওঁক ভজনা কৰাবিলাকে
সত্যেৰে আৰু আত্মাৰে ভজনা কৰিব লাগে। পুৰণি নিয়মৰ দিনত মানুহে ঈশ্বৰৰ যি দৰ্শন পাইছিল সেইটোক কোৱা হয় থিঅফেনি বুলি। অৰ্থাৎ ঈশ্বৰে কিবা বিশেষ ৰূপত এই মানুহবোৰৰ আগত নিজক প্ৰকাশ কৰিছিল। কিন্তু তেওঁৰ নিজৰ সম্পূৰ্ণ মহিমাপূৰ্ণ ৰূপ তেওঁলোকৰ আগত প্ৰকাশ কৰা নাছিল। সেইবাবেই পাচনি জোহনে আনকি প্ৰভু যীশুৰ স্বৰ্গাৰোহণৰ পাছতো এই পত্ৰখনত এনেদৰে লিখিছে, কেতিয়াও কোনেও ঈশ্বৰক দেখা নাই। প্ৰভু যীশুৱে ফিলিপক এনেদৰে কৈছিল, যীশুৱে ক'লে, হে ফিলিপ, মই তোমালোকৰ লগত ইমান দিন থকাটো তুমি মোক চিনা নাইনে? যিজনে মোক দেখিলে তেওঁ মোৰ পিতৃকেই দেখিলে। তেন্তে পিতৃক দেখুৱাওক বুলি কেনেকৈ কৈছা? জোহন 14 অধ্যায় 9 পদ। কিন্তু তেওঁলোকে তেওঁক কেনেদৰে দেখা পাইছিল? তেওঁ মানৱ ৰূপত আছিল আৰু মাংসৰ আৱৰণত আছিল। সেই আৱৰণ থকা বাবেই তেওঁক দেখা হাজাৰ হাজাৰ লোকে তেওঁক চিনি পোৱা নাছিল। তেওঁ নাচৰত নামৰ ঠাইত সেই মানৱ ৰূপতেই বৃদ্ধি পাই পূৰ্ণ মানৱৰ ৰূপ লৈছিল। তেওঁ ঈশ্বৰৰ পুত্ৰ বুলি মানুহে চিনি পোৱা নাছিল। কোনো মানুহেই ঈশ্বৰক পূৰ্ণ ৰূপত দেখা নাছিল আৰু আজিলৈকে দেখা নাই। প্ৰভু যীশুৱে এই পৃথিৱী এৰি যোৱাৰ পাছতো সেইবাবেই পাচনি জোহনে কৈছে, ঈশ্বৰক কোনেও কেতিয়াও দেখা নাই। ইয়াত আচলতে জোহনে এই কথাটো ক'ব খুজিছে যে কোনো মানুহে কেতিয়াও ঈশ্বৰক দেখা নাই, কিন্তু আজি ঈশ্বৰে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ যোগেদি নিজকে মানুহৰ আগত প্ৰকাশ কৰিব পাৰে। কেনেকৈ? খ্ৰীষ্টীয় বিশ্বাসীসকলে পৰস্পৰৰ প্ৰতি প্ৰদৰ্শন কৰা প্ৰেমৰ যোগেদি। ঈশ্বৰৰ বাক্যত যেনেদৰে পাওঁ তেনেদৰে আজি যীশুখ্ৰীষ্টক মানুহে দেখাৰ সুবিধাটো নাই, কিন্তু আজি আমি ঈশ্বৰক প্ৰকাশ কৰিব পাৰোঁ আমাৰ জীৱনৰ যোগেদি। কাৰণ খ্ৰীষ্টীয় বিশ্বাসীসকলেই আজি ঈশ্বৰক প্ৰতিনিধিত্ব কৰে। খ্ৰীষ্টই ক্ৰুচৰ ওপৰত নিজৰ প্ৰাণ দিয়াৰ আগলৈকে আমি ঈশ্বৰৰ প্ৰেমৰ জ্বলন্ত উদাহৰণ দেখা নাছিলোঁ। কিন্তু খ্ৰীষ্টৰ ক্ৰুচীয় মৃত্যুৰ যোগেদি ঈশ্বৰৰ প্ৰেম প্ৰকাশিত হ'ল, আৰু সেই প্ৰেম আজি আমাৰ বাবে বাস্তৱ কৰি তোলে পবিত্ৰ আত্মাই। এই কথা আজিও সত্য যে আচলতে মানুহে ঈশ্বৰক নিবিচাৰে। গতিকে ঈশ্বৰে মানুহক বিচাৰি নামি আহিল। তেওঁ নামি আহিল 2000 বছৰ আগতে প্ৰভু যীশুৰ যোগেদি নিজকে প্ৰকাশ কৰি। আৰু প্ৰভু যীশুৰ যোগেদি যিখিনি কথা আমি জানো সেইখিনিয়েই আমি ঈশ্বৰৰ বিষয়ে জানো। কিছুমান কথাৰ বিষয়ে ঈশ্বৰে কেনে অনুভৱ কৰে আমি নাজানো। কিছুমান কথাৰ বিষয়ে ঈশ্বৰে কি ভাবে আমি নাজানো। কিন্তু যেতিয়া আমি প্ৰভু যীশুক গ্ৰহণ কৰোঁ আৰু তেওঁৰ অনুগামী হৈ চলোঁ, যেতিয়া আমি তেওঁৰ কথালৈ কাণ দিওঁ, তেতিয়া আমি ঈশ্বৰে কি চিন্তা কৰিছে গম পাওঁ। আমি ঈশ্বৰৰ হৃদয়ৰ স্পন্দন শুনিবলৈ পাওঁ। কোনো মানুহৰ মৃত্যুৰ সময়ত তেওঁ কেনেকুৱা অনুভৱ কৰে আমি জানো, কাৰণ শাস্ত্ৰত লিখা আছে, তাতে যীশুৱে ক্ৰন্দন কৰিলে। জোহন 11 অধ্যায় 35 পদ। সৰু ল'ৰা ছোৱালীৰ বিষয়ে তেওঁ কি চিন্তা কৰে আমি জানো, কাৰণ তেওঁ সিহঁতক মৰমেৰে আঁকোৱালি লৈ আশীৰ্বাদ কৰিলে। আমি এই কথাবোৰ জানো কাৰণ প্ৰভু যীশু আহিল আৰু ঈশ্বৰক আমাৰ আগত প্ৰকাশ কৰিলে। আমি বাস কৰা এই মন্দ জগতখনে ঈশ্বৰক কেনেদৰে জানিব পাৰে? দুখৰ বিষয় এইটো যে আজি বেছিভাগ খ্ৰীষ্টীয় বিশ্বাসীয়েই জগতৰ আগত ঈশ্বৰৰ কথা ঘোষণা কৰাতকৈ জগতক সন্তুষ্ট কৰি ৰাখিবলৈহে বেছি চেষ্টা কৰে। এই জগতে আমাৰ বিষয়ে কি ভাবে সেই কথাহে আমি বেছি চিন্তা কৰোঁ। কিন্তু এই জগতে যীশুৰ বিষয়ে কি চিন্তা কৰে সেই কথালৈ আমি বেছি চিন্তা নকৰোঁ। আমি খ্ৰীষ্টক প্ৰতিনিধিত্ব কৰোঁতে জগতে বাৰু আমাৰ বিষয়ে কি ভাবে? এজন লোকে এনেদৰে কৈছিল, 20 বছৰ বয়সত আমি জগতে আমাৰ বিষয়ে কি ভাবে বিশেষ পৰোৱা নকৰোঁ। 30 বছৰ বয়সত জগতে আমাৰ বিষয়ে কি ভাবি আছে সেই কথালৈ মূৰ ঘমাওঁ। আৰু 40 বছৰ বয়সত আমি আৱিষ্কাৰ কৰোঁ যে আচলতে জগতে আমাৰ বিষয়ে একো চিন্তাই কৰা নাছিল। এই কথাটো একেবাৰে মিছা নহয়। আজি আমি জগতৰ আগত সাক্ষ্য দিয়া উচিত। আমি কেনেদৰে সাক্ষ্য দিম? ঈশ্বৰৰ বাক্য বিলোৱাৰ দ্বাৰা। সেইটো খুব প্ৰয়োজনীয় কথা। কিন্তু এই জগতখন প্ৰেমৰ বাবে ভোকাতুৰ হৈ আছে। প্ৰেমৰ সোৱাদ তেওঁলোকে পোৱা নাই, প্ৰকৃত প্ৰেমৰ সোৱাদ। জগতে প্ৰেম মানে যৌনতাহে বুজি পায়। জগতে এই প্ৰেমৰ কথাহে জানে, কিন্তু জগতে ঈশ্বৰৰ প্ৰেমৰ কথা নাজানে।
তেওঁ কেনে মহান সেই কথা তেওঁলোকে নাজানে। কিন্তু ঈশ্বৰে আমাৰ যোগেদি নিজকে জগতৰ আগত প্ৰকাশ কৰিব পাৰে। তেওঁৰ প্ৰেম আমাত সিদ্ধ হয়, তেওঁৰ প্ৰেম আমাত বৃদ্ধি পায়। এই প্ৰেমে পূৰ্ণ ৰূপ পায় খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মাজত। জগতে কিন্তু এনে প্ৰেম বেছি দেখিবলৈ পোৱা নাই। কিন্তু কিছুমান মহান খ্ৰীষ্টীয় বিশ্বাসীৰ জীৱনৰ যোগেদি ঈশ্বৰৰ এই প্ৰেম আজিও প্ৰকাশ পাই আছে। এতিয়া 13 নম্বৰ পদটো পঢ়ি দিছোঁ। আৰু তেওঁ আমাক নিজ আত্মাৰ অংশ দান কৰাত তেওঁ যে আমাত থাকে আৰু আমিও যে তেওঁত থাকোঁ ইয়াকে জানো। দেখিলেনে? এইটো একমাত্ৰ পবিত্ৰ আত্মাৰ যোগেদিহে হয়। এই প্ৰেম মানৱীয় প্ৰেম নহয়। আমি নিজে নিজে এই প্ৰেমৰ সৃষ্টি কৰিব নোৱাৰোঁ। কিন্তু প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মংগল ভাৱ, বিশ্বাস, মৃদুভাৱ, ইন্দ্ৰিয় দমন এই সকলো আত্মাৰ ফল। এনেকুৱাবিলাকৰ বিৰুদ্ধে কোনো বিধান নাই। গালাতিয়া 5 অধ্যায় 22 আৰু 23 পদ। এই তালিকাখনৰ প্ৰথমতেই আছে প্ৰেম। বহুতে বিশ্বাস কৰে যে আচলতে প্ৰেমেই হৈছে আত্মাৰ ফল আৰু বাকীবিলাক সেই প্ৰেমৰ পৰাই ওলায়। যদি আপুনি 1 কৰিন্থিয়া 13 নম্বৰ অধ্যায়টো পঢ়ে, তেন্তে আপুনি এই সিদ্ধান্তত উপনীত হ'ব যে আনন্দ উৎপন্ন হয় প্ৰেমৰ পৰা, শান্তি উৎপন্ন হয় প্ৰেমৰ পৰা। দি এপিষ্টেলছ অৱ জন নামৰ গ্ৰন্থত ডক্টৰ আইৰন চাইডে এটা বিশেষ ঘটনাৰ কথা উল্লেখ কৰিছে এনেদৰে। এখন বিখ্যাত দেশৰ এজন বিখ্যাত লোকে কেনেদৰে খ্ৰীষ্টক গ্ৰহণ কৰিছিল সেই কথাটো আমি পঢ়িবলৈ পাইছোঁ। সেই লোকজনৰ ঘৈণীয়েকে বহুদিন আগতেই খ্ৰীষ্টক নিজৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছিল। সেই লোকজনে ঘৈণীয়েকৰ আগত এনেদৰে কৈছিল, মই এই খ্ৰীষ্টিয়ানবোৰক একেবাৰে বুজি নাপাওঁ। আমাৰ দেশত তেওঁলোকক খুব বেয়া ব্যৱহাৰ কৰা হয়। তেওঁলোকক ডকাইতি কৰা হয়, অত্যাচাৰ কৰা হয়, বহুতক হত্যাও কৰা হয়, বহুতকে ভয়ানক ধৰণে অত্যাচাৰ কৰা হয়। কিন্তু তেওঁলোকৰ কোনেও কেতিয়াও প্ৰতি আক্ৰমণ কৰা, প্ৰতিশোধ ল'বলৈ চেষ্টা কৰা মই দেখা নাই। কিন্তু যেতিয়াই তেওঁলোকে আমাৰ দেশৰ কাৰণে কিবা এটা কৰাৰ সুযোগ পায়, আমাৰ দেশৰ মানুহক সহায় কৰাৰ কিবা সুযোগ পায়, তেওঁলোকে কৰিবলৈ আগবাঢ়ি আহে। মই তেওঁলোকক বুজি নাপাওঁ। তেতিয়া ঘৈণীয়েকে এনেদৰে উত্তৰ দিলে, আপুনি যি দেখিছে সেইটোৱেই খ্ৰীষ্টীয় বিশ্বাসৰ মূল কথা। তেওঁলোকে তেনেকুৱা কৰিব পাৰে কাৰণ তেওঁলোক খ্ৰীষ্টীয় বিশ্বাসী। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে এই কথা জনা উচিত যে আমাত পবিত্ৰ আত্মা নিবাস কৰে আৰু পবিত্ৰ আত্মাই আমাৰ অন্তৰত এই ঐশ্বৰিক প্ৰেম উৎপন্ন কৰিব পাৰে। এই প্ৰেম মই উৎপন্ন কৰিব নোৱাৰোঁ। এই প্ৰেম মই আনক কৰিব নোৱাৰোঁ। আমাৰ স্বাভাৱিক প্ৰকৃতি হৈছে কোনোবাই আমাক মাৰিলে ওলোটাই মাৰি দিবলৈ মন যায়। কিন্তু আমাত নিবাস কৰা পবিত্ৰ আত্মাৰে আমি পূৰ্ণ হৈ থাকিলে, পবিত্ৰ আত্মাৰ শক্তিৰে আমি এনেকুৱা ঐশ্বৰিক প্ৰেম জগতৰ আগত প্ৰকাশ কৰিব পাৰোঁ। এতিয়া 14 নম্বৰ পদটো পঢ়ি দিছোঁ। আৰু জগতৰ ত্ৰাণকৰ্তা হ'বলৈ পিতৃয়ে যে পুত্ৰক পঠাই দিলে, ইয়াকে দেখি আমি সাক্ষ্য দিছোঁ। এইয়ে হৈছে শুভবাৰ্তাৰ সাক্ষ্য। এই বাৰ্তাকেই আমি জগতক জনাব লাগে। আমাৰ প্ৰেমৰ উদ্দেশ্যও এয়েই। আমি আকৌ দোহাৰিব খুজিছোঁ, খ্ৰীষ্টীয় প্ৰেম আৱেগিক পেনপেনীয়া প্ৰেম নহয়, যৌন মাংসিক প্ৰেমো নহয়, সামাজিক প্ৰেমো নহয়, মণ্ডলীৰ ভোজৰ সময়ত আমি পৰস্পৰৰ প্ৰতি দেখুওৱা প্ৰেমো নহয়। আমি হেৰাই থকা জগতৰ আগত খ্ৰীষ্টক প্ৰকাশ কৰাৰ যোগেদি এই প্ৰেম প্ৰকট হৈ উঠে। আমি তেনেদৰেই এই প্ৰেম প্ৰকাশ কৰিব পাৰোঁ। এনেকুৱা ঐশ্বৰিক প্ৰেম বুজি পোৱাটো নিশ্চয় সহজ নহয়। আজি আমি যিমানবোৰ খ্ৰীষ্টীয় মিছনেৰীৰ কথা জানো, সকলোৰে মাজত কম বেছি পৰিমাণে এই প্ৰেম আমি দেখোঁ। হেৰাই থকা আত্মাৰ প্ৰতি তেওঁলোকৰ অন্তৰত এটা প্ৰেম আছে, ঐশ্বৰিক প্ৰেম। তেওঁলোকে সেই প্ৰেমৰ বশৱৰ্তী হৈয়েই খ্ৰীষ্টৰ বাণী ঘোষণা কৰি আছে। আৰু এই কাম কৰিবৰ কাৰণে ঈশ্বৰে আমাক আজ্ঞা দিছে। কোনো অচিন ঠাইলৈ গৈ খ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰাটো নিশ্চয় টান কাম। কিন্তু একমাত্ৰ ঐশ্বৰিক প্ৰেমৰ শক্তিতেই তেওঁলোকে খ্ৰীষ্টৰ শুভবাৰ্তা বিলাই আছে আৰু মানুহৰ প্ৰতি প্ৰেমপূৰ্ণ পৰিচৰ্যা আগবঢ়াই আছে। ইয়াৰ দ্বাৰাই প্ৰমাণ হয় যে তেওঁলোক প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসী, ঈশ্বৰৰ সন্তান। 15 নম্বৰ পদটো পঢ়িছোঁ। যীশু যে ঈশ্বৰৰ পুত্ৰ, ইয়াক যিজনে স্বীকাৰ কৰে, ঈশ্বৰ তেওঁত থাকে আৰু তেওঁ ঈশ্বৰত থাকে। এয়েই খ্ৰীষ্টৰ শুভবাৰ্তা।
কিয়নো মই যি শিক্ষা পালোঁ তাৰে এই প্ৰধান শিক্ষা তোমালোকক দিলোঁ যে শাস্ত্ৰ অনুসাৰে খ্ৰীষ্ট আমাৰ পাপৰ নিমিত্তে মৰিল আৰু তেওঁক মৈদাম দিয়া হ'ল আৰু শাস্ত্ৰ অনুসাৰে তৃতীয় দিনা তোলা হ'ল। 1 কৰিন্থিয়া 15 অধ্যায় 3 আৰু 4 নম্বৰ পদ। খ্ৰীষ্টই ঈশপুত্ৰ। তেওঁ কুমাৰী মৰিয়মৰ গৰ্ভত জন্মগ্ৰহণ কৰি মানৱৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈ ক্ৰুচত আপোন প্ৰাণ দিলে আৰু তৃতীয় দিনা কবৰৰ পৰা জি উঠি নিজৰ ঈশ্বৰত্বৰ প্ৰমাণ দিলে। তেওঁ নিজৰ বিষয়ে যি যি কথা কৈছিল সেই সকলো কথা সঁচা বুলি প্ৰমাণ কৰিলে। তেওঁত বিশ্বাস কৰি আজি আমি সকলোৱে পৰিত্ৰাণ লাভ কৰিব পাৰোঁ। যীশু যে ঈশ্বৰৰ পুত্ৰ, ইয়াক যিজনে স্বীকাৰ কৰে ঈশ্বৰ তেওঁত থাকে আৰু তেওঁ ঈশ্বৰত থাকে। সেইবাবেই প্ৰভু যীশুৱে এনেদৰে কৈছিল, মই তোমালোকক অতি স্বৰূপকৈ কওঁ, যিজনে মোৰ কথা শুনি মোক পঠোৱা জনাত বিশ্বাস কৰে সেইজনৰ অনন্ত জীৱন আছে আৰু তেওঁ সুধ বিচাৰলৈ আহিব নালাগে, কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ'ল। যোহন 5 অধ্যায় 24 পদ। সকলো মৃত লোককেই প্ৰভু যীশুৱে এদিন উঠাব। সকলোৰে বিচাৰ তেওঁ কৰিব। সেইবাবেই তেওঁত আশ্ৰয় লোৱা সকলোকে তেওঁ উদ্ধাৰ কৰিব পাৰে। তেওঁত বিশ্বাস কৰা লোকে আৰু সুধ বিচাৰলৈ আহিব নালাগে, কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ'ল। এতিয়া 16 নম্বৰ পদটো পঢ়ি দিছোঁ। ইয়াত এনেদৰে লিখা আছে, আমালৈ ঈশ্বৰৰ যি প্ৰেম আছে তাক আমি জানিলোঁ আৰু বিশ্বাস কৰিলোঁ। ঈশ্বৰ প্ৰেম, আৰু যিজন প্ৰেমত থাকে তেওঁ ঈশ্বৰত থাকে, ঈশ্বৰো তেওঁত থাকে। গোটেইখিনি কথা সাঙুৰি থোৱা আছে। আমি যদি ঈশ্বৰক প্ৰেম কৰোঁ, আমি যদি খ্ৰীষ্টক গ্ৰহণ কৰি ঈশ্বৰৰ সন্তান হ'লোঁ, তেন্তে আমি আন বিশ্বাসীসকলক প্ৰেম কৰিমেই। ইয়াত আকৌ কোৱা হৈছে ঈশ্বৰ প্ৰেম বুলি। আমি 8 নম্বৰ পদতো এই কথাটো পাইছিলোঁ, ঈশ্বৰ প্ৰেম। গতিকে তেওঁত থকা লোকসকলেও এই প্ৰেম প্ৰকাশ কৰি থাকিব পাৰিব লাগিব। এতিয়া 17 নম্বৰ পদটো পঢ়িছোঁ। ইয়াতে সুধ বিচাৰৰ দিনা আমি হাঁহিয়াল হ'বলৈ প্ৰেম আমাৰে সৈতে সিদ্ধ হয়, কিয়নো তেওঁ যেনেকুৱা আমিও এই জগতত তেনেকুৱাই আছোঁ। আমাৰ প্ৰেম সিদ্ধ কৰা হৈছে, অৰ্থাৎ সম্পূৰ্ণ কৰা হৈছে। সুধ বিচাৰৰ দিনা আমি হাঁহিয়াল হ'বলৈ। যদি আমি ঈশ্বৰক প্ৰেম কৰোঁ, প্ৰভু যীশুক প্ৰেম কৰোঁ আৰু আন আন খ্ৰীষ্টীয় বিশ্বাসী ভাই ভনীসকলক যেনেদৰে প্ৰেম কৰা উচিত তেনেদৰে প্ৰেম কৰোঁ, তেতিয়াহ'লে আমি প্ৰভু যীশুৰ সন্মুখত থিয় হোৱাৰ দিনাখন সাহেৰে থিয় হ'ব পাৰিম। আমি লাজ নকৰিম, কিয়নো তেওঁ যেনেকুৱা আমিও এই জগতত তেনেকুৱাই আছোঁ। তাৰমানে বাৰু কি কোৱা হৈছে? অৰ্থাৎ আমি প্ৰভু যীশুৰ নিচিনাই। তাৰমানে প্ৰভু যীশুৱে মৃত্যুক জয় কৰিলে। আমিও প্ৰভু যীশুত বিশ্বাস স্থাপন কৰি মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ'লোঁ। প্ৰভু যীশু এতিয়া স্বৰ্গত পিতৃ ঈশ্বৰৰ সোঁহাতে বহি আছে আৰু আমিও প্ৰভু যীশুখ্ৰীষ্টত তাতেই আছোঁ, পিতৃ ঈশ্বৰৰ সিংহাসনৰ সোঁহাতে। আমাক প্ৰিয়জনাত অৰ্থাৎ খ্ৰীষ্টত পিতৃ ঈশ্বৰে গ্ৰহণ কৰিছে। সেইবাবেই পাচনি যোহনে এই বুলি কৈছে, 18 নম্বৰ পদত চাওক। ইয়াত এনেদৰে লিখা আছে, প্ৰেমত ভয় নাই, কিন্তু সিদ্ধ প্ৰেমে ভয়ক দূৰ কৰে, কিয়নো ভয় দণ্ডযুক্ত, আৰু যিজনে ভয় কৰে তেওঁ প্ৰেমত সিদ্ধ নহয়। আমি ভয় কৰিবলগীয়া একো নাই, যদিহে আমি খ্ৰীষ্টত আছোঁ। মৃত্যুৰ ভয় আৰু নাই, শাস্তিৰ ভয়ো নাই, কাৰণ প্ৰভু যীশুখ্ৰীষ্টই ক্ৰুচৰ ওপৰত সেই সকলো নোহোৱা কৰিলে। আমাৰ সকলো শাস্তি তেওঁ ল'লে। প্ৰভু যীশুখ্ৰীষ্টৰ প্ৰেমে আমাৰ সকলো ভয় দূৰ কৰি আমাৰ অন্তৰত বিশেষ সাহস দিয়ে। 19 নম্বৰ পদটো পঢ়ি দিম। তেওঁৱেই প্ৰথমে আমাক প্ৰেম কৰিলে, এই নিমিত্তে আমিও প্ৰেম কৰোঁ। প্ৰভু যীশুখ্ৰীষ্টই আমাক প্ৰথমতে প্ৰেম কৰিলে আৰু সেই প্ৰেমৰ প্ৰমাণ দি নিজে ক্ৰুচত বলি হ'ল আমাৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈ।
তেওঁ যে আমাক প্ৰথমতে প্ৰেম কৰিলে, সেইবাবেহে আমি তেওঁক আজি প্ৰেম কৰিছোঁ। 20 নম্বৰ পদ, মই ঈশ্বৰক প্ৰেম কৰোঁ, ইয়াকে বুলি কোনোৱে যদি নিজ ভাইক ঘিণ কৰে, তেন্তে তেওঁ মিছলীয়া। কিয়নো যি ভাইক তেওঁ দেখিলে, তেওঁক যদি প্ৰেম নকৰে, তেন্তে যিজনাক দেখা নাই এনে ঈশ্বৰক তেওঁ প্ৰেম কৰিব নোৱাৰে। প্ৰিয় শ্ৰোতা, আমি যদি ঈশ্বৰক প্ৰেম কৰোঁ, তেন্তে খ্ৰীষ্টীয় বিশ্বাসী ভাই ভনীসকলক আমি প্ৰেম কৰিমেই। 21 নম্বৰ পদ, যিজনে ঈশ্বৰক প্ৰেম কৰে, তেওঁ আপোন ভাইকো প্ৰেম কৰে। এই আজ্ঞা আমি তেওঁৰ পৰা পালোঁ। প্ৰিয় শ্ৰোতা, এইটো ঈশ্বৰে দিয়া এটা আজ্ঞা। আজ্ঞাটো কি? যদিহে আমি ঈশ্বৰক প্ৰেম কৰোঁ, যদিহে আমি খ্ৰীষ্টীয় বিশ্বাসীৰ লোক, তেনেহ'লে আমি আন আন খ্ৰীষ্টীয় বিশ্বাসী লোকসকলক প্ৰেম কৰিবই লাগিব। তেওঁলোকক আমি ভাল পাবই লাগিব। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আনৰ প্ৰতি সেই প্ৰেম প্ৰদৰ্শন কৰি আছেনে? চিন্তা কৰি চাওকচোন। সেই প্ৰেম প্ৰদৰ্শন কৰি চলিবলৈ ঈশ্বৰে আপোনাক আমাক সহায় কৰক। আমেন। আমি ঈশ্বৰক প্ৰেম কৰোঁ কাৰণ তেওঁ প্ৰথমে আমাক প্ৰেম কৰিলে। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে এই কথাটো মনত ৰখা উচিত যে আমি তেওঁৰ পৰা এই আজ্ঞা পাইছোঁ যে যিজনে ঈশ্বৰক প্ৰেম কৰে তেওঁ নিজৰ ভায়েককো প্ৰেম কৰে। অৰ্থাৎ এইটো এটা ঈশ্বৰৰ আজ্ঞা। ভাইসকলক প্ৰেম কৰিবলৈ আমাৰ মন যায় নে নাযায়, বা ভাইসকলক প্ৰেম কৰিবলৈ আমাৰ ইচ্ছা আছে নে নাই, সেইটো আমাক ঈশ্বৰে নুসুধে। আমাৰ ইচ্ছা অনিচ্ছাৰ ওপৰত নিৰ্ভৰ নকৰে। তেওঁ আমাক কয়, মই তোমাক এই আজ্ঞা দিছোঁ কাৰণ মই প্ৰেম কৰোঁ, গতিকে তুমিও আনক প্ৰেম কৰিব লাগিব। আমি যদি আমাৰ সেৱাত আৰু আমাৰ জীৱনত প্ৰদৰ্শন কৰি নাথাকোঁ, তেনেহ'লে আমি প্ৰভুৰ প্ৰতি সমৰ্পিত নহয় বুলিহে প্ৰকাশ কৰা হ'ব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তুমি যি সুন্দৰ সময় আমাক দান কৰিলা তাৰ বাবে বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত। তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, এই বাক্য প্ৰভু বিশ্বাসেৰে প্ৰত্যেককে ল'বলৈ প্ৰভু তুমি সহায় কৰিবা, আৰু যাতে এই বাক্য প্ৰভু তেওঁলোকে নিজৰ জীৱনত লৈ সেইমতে যাতে তেওঁলোকে চলিব পাৰিব, আৰু তুমি অহা দিনলৈ প্ৰভু বাট চাই থাকি তোমাৰ কাৰণে যাতে সদায় তেওঁলোকে আগবাঢ়ি যাব পাৰিব, নিজৰ জীৱন শুদ্ধ পথত পৰিচালিত কৰিবলৈ পাৰিব, তেনে আশীৰ্বাদ তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ঈশ্বৰ প্ৰেম। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে থিঅ'ফেনি শব্দৰ অৰ্থটো কি? অপশ্যন এ, ঈশ্বৰৰ ছবি, অপশ্যন বি, ঈশ্বৰৰ বাক্য, অপশ্যন চি, ঈশ্বৰৰ দৰ্শন, অপশ্যন ডি, ঈশ্বৰৰ হাও। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।